এইযোৰ লাইট গ্ৰীনত লাইট পেৰট গ্ৰীণ বুলিও ক'ব পাৰে। এইযোৰ আশী সূতাৰ যোৰা আপোনালোকলৈ আগবঢ়াইছোঁ। লাইট পেৰট গ্ৰীণ আৰু ইয়াত ফুলটো আছে ব্লু আঁচুৰে, নীলা ৰঙৰ আঁচুৰে আৰু হালধীয়া, নীলা আৰু হালধীয়া মিক্স কৰি ফুল কৰিছে। এইযোৰ হৈছে আশী সূতাৰ যোৰা। এইখন হৈছে মেখেলাখন। ইয়াত আপোনালোকে পাব এয়া চাওক চাদৰত লগাবৰ কাৰণে এইকেইটা পাৰি আৰু লগত এটা ব্লাউজ পিচ আছে। এইটো লগত এটা ব্লাউজ পিচ আছে আৰু ব্লাউজত লগাবৰ কাৰণে এনেদৰে এটা পাৰি দিয়া হৈছে। এইটো হৈছে আশী সূতাৰ যোৰাৰ মেখেলাখন। ইয়াত আপোনালোকে দেখিলে ফুলৰ কালাৰটো নিজে ভাল ধৰণে চাই লওক। কেমেৰাৰ ওচৰলৈ যাব। এইখন হৈছে আশী সূতাৰ যোৰাটোৰ মেখেলাখন। লাইট পেৰট গ্ৰীণত আছে, মেহেন্দি কালাৰ বুলিও ক'ব পাৰে। ইয়াত আপোনালোকে পালে চাদৰত লগাবলৈ দিয়া পাৰিকেইটা আৰু এটা ব্লাউজ পিচ। এতিয়া আপোনালোকক দেখুৱাওঁ ইয়াৰ চাদৰখন। এইখন হৈছে চাদৰখন। এইখন হৈছে চাদৰখন। চাদৰৰ আগত এনেদৰে ফুল আছে। চাদৰৰ আগত দুইটা আগত এনেদৰে ফুল আছে আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা কৰা আছে। এইটো হৈছে আশী সূতাৰ যোৰা। লাইট মেহেন্দি কালাৰ বুলিও ক'ব পাৰে, লাইট পেৰট গ্ৰীণ বুলিও ক'ব পাৰে। নীলা সূতাৰে ফুল কৰা আছে, নীলা আৰু হালধীয়া সূতাৰে। এইযোৰ আশী সূতাৰ যোৰা। এইযোৰ আপোনালোকলৈ আগবঢ়ালোঁ। ইয়াৰ মূল্য হৈছে 810 টকা মাত্ৰ। আৰু আপোনালোকৰ পচন্দৰ ভিতৰত যদি পৰে বা প্ৰয়োজন অনুভৱ কৰে তেনেহ'লে আমাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰে। হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে। এইযোৰ আশী সূতাৰ যোৰা। ইয়াৰ মূল্য হৈছে 810 টকা। পচন্দৰ ভিতৰত পৰিলে আমাৰ লগত হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব।